জ্যোতি বৰুৱা এজন উদীয়মান ছাত্ৰ নেতা। জীৱনত ঘাত প্ৰতিঘাত এটা থাকে, এটা বেয়া সময় আছিলে বা মানুহৰ এটা পৰ্যায় থাকে, কিন্তু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে বা মই দুলীয়াজানতো দেখিছোঁ যে যথেষ্ট সামাজিক কাম কাজ তেওঁ কৰে বা কৰিব যত্ন কৰে। বিজেপিত যোগদান কৰিছে আৰু মই ভাবোঁ যে বিজেপিত থাকি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আটাইতকৈ সোণালী সুযোগ। কাৰণ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছোঁ, মিয়াৰ কথা কৈছোঁ, আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছোঁ, অসমত ৬৩ লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিলে যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে, তাৰ বাদে